নিশ্চয়কৈ ক'ব লাগিব যিহেতুকে কাইলৈ যি ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু যে ইতিমধ্যে দেখিবলৈ পোৱা গৈছে প্ৰতিটো যি চেণ্টাৰসমূহত যি পুলিং অফিচাৰৰ লগতে যি EVM মেচিনসমূহ লৈ যোৱা হৈছে আৰু যিহেতুকে মই উপস্থিত আছোঁ মনিৰাম দেৱান ট্ৰেড চেণ্টাৰত আৰু ইয়াৰ পৰিৱেশটো দেখুৱাই আছোঁ ভিডিঅ' জাৰ্ণালিষ্ট দেখুৱাব সকলো ইতিমধ্যে যি ধৰণৰ কাইলৈ যিহেতুকে নিৰ্বাচনী প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু সকলো ইতিমধ্যে সাজু হৈ পৰিছে পুলিং অফিচাৰৰ পৰা আৰু কাইলৈ অসমৰ যি বিধানসভা নিৰ্বাচনক লৈ যি ৰাতিপুৱা 7 বজাৰ পৰা 31,490টা ভোট কেন্দ্ৰত আৰম্ভ হ'ব ভোটগ্ৰহণ আৰু ভোটগ্ৰহণৰ বাবে সাজু হৈছে 1,25,960 গৰাকী পুলিং বিষয়া আৰু ভোট কেন্দ্ৰলৈ আজি ৰাওনা হ'ব আৰু যিহেতুকে যি দুৰৱস্থাত যি কিছু অঞ্চল আছে সেয়া যোৱা মঙলবাৰৰ দিনটোতে যোৱা হৈছে আজি যিহেতুকে আজি ৰাতিপুৱাৰ ভাগৰ পৰা ইয়াত যি মনিৰাম দেৱান ট্ৰেড চেণ্টাৰ এই ট্ৰেড চেণ্টাৰৰ পৰা যিসমূহ পুলিং চেণ্টাৰসমূহ এই পুলিং চেণ্টাৰসমূহলৈকে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বা যি ধৰণৰ ভোটগ্ৰহণ কেন্দ্ৰ আছে ভোটগ্ৰহণ কেন্দ্ৰসমূহৰ বাবে সকলো সাজু হৈ পৰিছে আৰু সকলো এনেধৰণে যি নিজৰ যি পুলিং অফিচাৰৰ লগতে যি EVM মেচিনসমূহ সাজু হৈ পৰিছে আৰু সকলো এনেধৰণে নিজৰ যি ধৰণৰ কৰ্তব্যৰ বাবে সকলো চাই যিহেতুকে ৰাতিপুৱা কাইলৈ 7 বজাৰ পৰা যি ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হ'ব তাৰ সমান্তৰালকৈ ৰাতিপুৱাৰ ভাগৰ পৰা ইয়াত দেখিবলৈ পোৱা গৈছে প্ৰায় 2,50,00,000 ভোটাৰে যিহেতুকে সাব্যস্ত কৰিব গণতান্ত্ৰিক অধিকাৰ আৰু 31,490টা ভোট কেন্দ্ৰত ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু তাৰ প্ৰাকখনত যিহেতুকে ৰাতিপুৱা 7 বজাৰ পৰা ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হ'ব 31,490টা ভোট কেন্দ্ৰত যিহেতুকে আৰম্ভ হ'ব ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰু তাৰ সমান্তৰালকৈ যি পুলিং বিষয়াসকল আছে পুলিং বিষয়াসকল 1,25,960 গৰাকী পুলিং বিষয়া ইতিমধ্যে সাজু হৈ উঠিছে আৰু সকলো যিহেতুকে প্ৰিয় প্ৰাৰ্থীগৰাকী বা নিজৰ মন পচন্দৰ যি নেতাগৰাকী ভোটদান কৰিবৰ বাবে সকলো সাজু হৈ পৰিছে আৰু দেখিবলৈ পোৱা গৈছে ৰাতিপুৱা ভাগলৈ সকলো ৰাওনা হোৱা দেখিবলৈ পোৱা গৈছে আৰু তাৰ সমান্তৰালকৈ যিহেতুকে সকলো যি ভোট পুলিং বিষয়াসকল আছে তেখেতসকলে সাজু হৈ পৰিছে আৰু এনেদৰে প্ৰতিটো প্ৰান্ত যি ভোট কেন্দ্ৰ আছে ভোট কেন্দ্ৰৰ সকলো সাজু হৈ পৰিছে আমি যিটো কিছু আপোনালোক ক'ত পৰিছে মই নিউ গুৱাহাটীত পৰিছে সকলো সাজু হৈ পৰিছে চব সাজু হৈছে কাইলৈ ভোটগ্ৰহণৰ বাবে সাজু একদম ৰেডি আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে পুলিং যি বিষয়া এই পুলিং বিষয়াসকল সকলো সাজু হৈ পৰিছে আৰু সকলোৱে ইতিমধ্যে যিহেতুকে কাইলৈ 7 বজাৰ পৰা যি ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হ'ব তাৰ সমান্তৰালকৈ ইতিমধ্যে প্ৰতিটো ভোট কেন্দ্ৰত ৰাজ্যৰ যি প্ৰতিখন জিলাৰ ভোট কেন্দ্ৰসমূহ আছে ভোট কেন্দ্ৰসমূহলৈকে যি মনিৰাম ট্ৰেড চেণ্টাৰ ইয়াৰ পৰা সকলো ৰাওনা হৈছে আৰু যিহেতুকে কাইলৈ যি নিৰ্বাচনী যিহেতুকে ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হ'ব তাৰ সমান্তৰালকৈ সকলোৱে এনেদৰে সাজু হৈ পৰিছে নিজৰ যি ভোট কলিং বিষয়াসকল আছে সকলোৱে নিজৰ ভোট কলিঙৰ যি চেণ্টাৰসমূহ আছে কেন্দ্ৰসমূহ আছে তাৰ বাবে সকলোৱে এনেদৰে সাজু হৈ পৰিছে আৰু সকলোৱে যিহেতুকে ইয়াত ৰাতিপুৱাৰ ভাগৰ পৰা যিহেতুকে ব্যস্ত হৈ দেখিবলৈ পোৱা গৈছে আৰু সকলোৱে নিজৰ যি EVM মেচিনসমূহ এই EVM মেচিনসমূহ যি তেখেতসকলৰ সকলো ঠিকে আছেনে সকলো চাই নিৰীক্ষণ কৰি লৈছে আৰু সকলো যিহেতুকে কোনো ধৰণৰ বাধা বিঘিনি নহয় তাৰ বাবে তেওঁলোকে তন্নতন্নকৈ চাই লৈছে আৰু সকলো ইতিমধ্যে যি ভোট পুলিং বিষয় আছে আমি আপোনাৰ ক'ত পৰিছে আমাৰ জালুকবাৰী পৰিছে সকলো সাজু হৈ পৰিছে আপোনালোক সাজু হৈ পৰিছে কাইলৈ 7 বজাৰ পৰা আৰম্ভ হ'ব হয় আপোনালোকৰ যি বিষয় আছিলে সকলোবোৰ লোৱা আমি চেক কৰি লৈছোঁ চব ঠিকে আছে এনেদৰে সকলো যি চেণ্টাৰসমূহ আছিলে সেই চেণ্টাৰসমূহ সকলো বিষয়াসকল ভোট পুলিং বিষয়াসকলৰ যি হাতত দেখিবলৈ পোৱা গৈছে EVM মেচিন আৰু ইয়াতেই যি প্ৰাৰ্থীসকলৰ যি ভৱিষ্যত নিৰ্ণয় হ'ব কোন জয় হ'ব কোন সকলো জনসাধাৰণে ইতিমধ্যে গোটেই বিচাৰ বিবেচনা কৰিব আৰু সকলো সাজু হৈ পৰিছে আৰু এনেদৰে যিসকল ভোট পুলিং বিষয়াসকল আছে তেখেতসকলৰ নিজৰ যি ভোট কেন্দ্ৰৰ বাবে সকলো সাজু হৈ পৰিছে আমি যদি কিছু জানিব লৈছে আপোনাৰ ক'ত পৰিছে নিউ গুৱাহাটী আপোনাৰ এই আমাৰ TC গাৰ্লছ হাইস্কুল সকলোবোৰ সাজু আমাৰ এই কমপ্লিট হবে আমি ৰাওনা হ'ম অলপ পিছত আমি চেক লিষ্টত আমি চেক কৰি আছোঁ আৰু অলপ পিছত আমি হেৰি ৰেডি হ'ম যামেই আৰু গাড়ী লৈ সুন্দৰ ভালকৈ আমাৰ চলি আছে কোনো অসুবিধা নাই তালৈ আমাৰ ৰাইজলৈ অশেষ ধন্যবাদ আৰু আমাৰ প্ৰিজাইডিং ছাৰক
ভোটাৰ হেৰি ক্ষেত্ৰত অসুবিধা নাই। ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে সকলো ইতিমধ্যে সাজু হৈ পৰিছে আৰু কালি যিহেতুকে 7 বজাৰ পৰা যিহেতুকে ভোট গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু সকলো ভোট পলিং বিষয়াসকলো সাজু হৈ পৰিছে আৰু প্ৰতিটো প্ৰান্তত যিহেতুকে আজি ৰাওনা হ'ব আৰু ভোট কেন্দ্ৰৰ সকলো পলিং অফিচাৰসমূহ ইতিমধ্যে ইয়াত যি থকা EVM মেচিন এই EVM মেচিনসমূহ লৈ যোৱা হ'ব ইয়াৰ পৰা।